আপোনালোকৰ মাজত মই এনেদৰে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ আহিবলৈ পালোঁ। গতিকে প্ৰত্যেকগৰাকী আইৰ প্ৰত্যেকগৰাকী মহিলাৰ এটাই কিন্তু মুখ্য উদ্দেশ্য ভগৱন্তৰ গুণনাম যশ কীৰ্তন কৰা। কাৰোবাৰ হয়তো কণ্ঠটো ভাল, তেওঁ ভালকৈ পৰিৱেশন কৰিব পাৰিছে, কোনোবাই শিকিছে, আৰু যিসকলৰ একাগ্ৰতা শ্ৰদ্ধা আছে বিষয়টোৰ কাৰণে আমি ভৱিষ্যত পৰ্যায়ত তেওঁলোকক আমি আগুৱাই দিব লাগিব। মই আজি আছোঁ, কালিলৈ নাই, কিন্তু যি একাধাৰে আজি ইমান বছৰৰ পৰা এটা বিষয়ত নিজকে নিমজ্জিত কৰি থাকিলোঁ, সেই বিষয়টো অত্যন্ত সমাজত জনপ্ৰিয়তা লাভ কৰিলে। যিটো সময়ত এতিয়া ধৰক খুৰীদেউ বৰ্মা বা মোৰ মা সমবয়সীয়া যিসকল এতিয়া নাম গাবলৈ ওলাই আহিছে, কিন্তু আমি সৰুৰ পৰাই আহিলোঁ, আহি যে এই বিষয়টো পালোঁহি। 22 চনত ভাৰতীয় সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত এটা পৰীক্ষা দি মই দিহানামৰ গুৰু হিচাপে স্বীকৃতিপ্ৰাপ্ত হ'লোঁ, অসমত প্ৰথমবাৰৰ কাৰণে, আৰু এগৰাকী মহিলাই। মই কেনেকৈ পালোঁ, সেইখিনিৰ আচলতে ৰাস্তা দেখুৱাবৰ কাৰণে দিহানামৰ এই অভিলেখ বহি আমি এই মহিলাখিনিক একত্ৰিত কৰি পাছৰ পৰ্যায়খিনি আমি আগবঢ়াই নিব লাগিব। মোৰ কিন্তু মুখ্য উদ্দেশ্যটো সেইটোহে। আৰু কেৱল দিহানাম নহয়, যে আমি অসমীয়া সমাজখনত এনেধৰণৰ বহু আমি লোকসংগীত পাওঁ, ভক্তিমাৰ্গ সংগীত পাওঁ, সেই গোটেই সামগ্ৰিকভাৱে গোটেই বিষয়খিনিক আমি আগবঢ়াই দিব লাগিব। আপোনালোকে হয়তো নাজানে, কোনোবাই বহুত ভাল গায়ো বয়স যথেষ্ট হৈছেগৈ, তেতিয়ালৈকে হয়তো গম পোৱা নাই যে দিহানাম গায়ো এগৰাকী মহিলাই নিজকে আৰ্থিকভাৱেও সবল কৰিব পাৰে। কাৰণ মোৰ যিটো গুৰু উপাধি আমি পালোঁ বা ছোৱালী এছিষ্টেণ্ট হিচাপে পালে, আমি দুয়োজনীয়ে মাহেকত এটা দৰমহা পাওঁ। মই পাওঁ 22,000, তাই পায় 7,500। তাৰ পাছতো আমাৰ নেতৃত্বত যিসকল 15 বছৰৰ পৰা 22 বছৰ 24 বছৰলৈকে যিসকলক আমি শিকাইছোঁ, তেওঁলোকো এটা মান্থলি এটা জলপানী পায়। আপোনালোকে বহুতে নাম ইমান দিনে গাই আছে, কিন্তু হয়তো এই কথাবোৰ আপোনালোকে নাজানে বা জনাৰ কোনো সুবিধাও পোৱা নাই। কিন্তু ময়ো জনাৰ সুবিধা পোৱা নাছিল। 22 চনত এজন যুৱকই মোক এখন ফৰ্ম দিছিলে গুৱাহাটীৰ পৰা, যে আপুনি ইমান সুন্দৰভাৱে এই অনুষ্ঠানবোৰ কৰি থাকে, দেখি থাকোঁ, আপোনাৰ নাম প্ৰত্যেক ঠাইতে আমি শুনো, যে মই এখন ফৰ্ম দিছোঁ, এই ফৰ্মখন আপুনি ফিল আপ কৰি দি দিয়ক। কিন্তু দি দিয়ক বুলি কওঁতে সেই ফৰ্মখনত যিখিনি বিষয় আছিলে বা তাত যি আমি ডকুমেণ্টছ বা নথিপত্ৰ দিব লাগে, তাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় বিষয়টোৱে হ'ল চাৰ্টিফিকেট। হয়নে? চাৰ্টিফিকেটখনৰ প্ৰয়োজনীয়তা সেইটো কাৰণে, চাকৰি এটা পাবলৈ আমি একাডেমিক যদি শিক্ষাৰে আমি শিক্ষিত হওঁ, তেতিয়াহ'লে সেই চাকৰিটো পাবলৈ আমাক একাডেমিক কেৰিয়াৰ এখন চাৰ্টিফিকেট লাগিব ন? কোনোবাই বোলে BA পাছ কৰিছে, কোনোবাই MA পাছ কৰিছে, আপুনি মুখেদি ক'লেতো নহ'ব, সেই MA পাছ বা BA পাছ চাৰ্টিফিকেটখন দিব লাগিব, হয় নহয়? ঠিক সেইদৰে আপুনি সংগীতৰ লগত যদি জড়িত হৈ থাকে, শাস্ত্ৰীয় সংগীতৰ লগত জড়িত হোৱা আমাৰ ব্যক্তিসকলে যদি সেই শাস্ত্ৰীয় সংগীতৰ লগত চাকৰি এটা বিচাৰে বা তেনেধৰণে কিবা বিচাৰে, তেতিয়াহ'লে তেওঁলোকে শাস্ত্ৰীয় সংগীতৰ লগত তেওঁ বা আমি BMUs বা MUs এনেকুৱা ধৰণৰ বৰগীতৰ বিশাৰত বা খোলৰ বিশাৰত এনেধৰণৰ চাৰ্টিফিকেট দিব লাগিব। তেতিয়াহে আপোনাক শিল্পী বুলি বা সেই বিষয়টোৰ ওপৰত দক্ষতা থকা বুলি আপোনাক তেওঁলোকে স্বীকৃতি দিব, বা সেই এপ্লিকেশ্যনখন চাই আপোনাক তেওঁলোকে এই বিষয়টোৰ কাৰণে উপযোগী হয় নে নহয় আপোনালোকে গম পাব। এতিয়া আমি দিহানামৰ শিল্পী হিচাপে আমি কেনেধৰণে স্বীকৃতি পালোঁ,